নমস্কাৰ আপোনাক আমাৰ এই এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই লৈছোঁ 6 ছেপ্টেম্বৰৰ পৰা 11 ছেপ্টেম্বৰলৈ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কিছুমান MCQ। ভিডিঅ'টো শেষলৈ চাব, যিহেতু সকলো কম্পিটিটিভ এক্সামতেই কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট। Question number 1. Which state government has decided to issue domicile certificates to the students studying outside the state? কোনখন ৰাজ্য চৰকাৰে ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলক বাসস্থানৰ প্ৰমাণপত্ৰ জাৰি কৰাৰ সিদ্ধান্ত লৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছত্তীশগড়। ছত্তীশগড় চৰকাৰে ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰি থকা ষ্টুডেণ্টসকলক ডমিচাইল চাৰ্টিফিকেট জাৰি কৰাৰ সিদ্ধান্ত লৈছে। 2021 চনৰ 8 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ছত্তীশগড় কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। ডমিচাইল চাৰ্টিফিকেট হৈছে ছত্তীশগড় ৰাজ্য চৰকাৰে জাৰি কৰা এক চৰকাৰী দস্তাবেজ, যি এক নিৰ্দিষ্ট ৰাজ্যত বাস কৰা এজন ব্যক্তিৰ প্ৰমাণ হিচাপে কাম কৰে। ছত্তীশগড় ফৰ্মেশ্যন 1 নৱেম্বৰ 2000। কেপিটেল নিউ ৰায়পুৰ। গভৰ্ণৰ অনুসুয়া উইকি। CM ভূপেশ বাঘেল। Question number 2. How many medals have been won by India at the Tokyo Paralympics 2020? টকিঅ' পেৰালিম্পিক 2020ত ভাৰতে কিমানটা পদক জিকিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 19। ভাৰতে টকিঅ' অলিম্পিক 2020ত 19টা পদক জিকিছে। তাৰে 5টা অল গোল্ড, 8টা চিলভাৰ আৰু 6টা ব্ৰঞ্জ। Question number 3. Who has been appointed as the new governor of Tamil Nadu? তামিলনাডুৰ নতুন ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল RN ৰবি। RN ৰবিক তামিলনাডুৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 2021 চনৰ 9 ছেপ্টেম্বৰত ভাৰতৰ ৰাজ্য তামিলনাডু, পাঞ্জাৱ, উত্তৰাখণ্ড আৰু নাগালেণ্ডৰ নতুন ৰাজ্যপাল নিযুক্ত কৰিছে। উত্তৰাখণ্ডৰ গভৰ্ণৰ হ'ল গুৰমিত সিং। তামিলনাডুৰ গভৰ্ণৰ হ'ল RN ৰবি। পাঞ্জাৱৰ গভৰ্ণৰ হ'ল বানৱাৰীলাল পুৰোহিত। নাগালেণ্ডৰ গভৰ্ণৰ হ'ল জগদীশ মুখী। Question number 4. Which player has won the F1 Dutch Grand Prix 2021? কোনজন খেলুৱৈয়ে F1 Dutch Grand Prix 2021 জিকিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেক্স ভাৰ্ষ্টাপেন। Question number 5. LIC had bought 3.9% shares of which bank recently? LICয়ে শেহতীয়াকৈ কোনটো বেংকৰ 3.9% শ্বেয়াৰ ক্ৰয় কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেংক অফ ইণ্ডিয়া। Question number 6. In which state India's first emergency landing strip on national highway inaugurated? ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতৰ প্ৰথম জৰুৰী অৱতৰণ ষ্ট্ৰীপ কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজস্থান। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে 9 ছেপ্টেম্বৰ 2021 তাৰিখে ভাৰতীয় বায়ুসেনাৰ বিমানৰ বাবে ৰাজস্থানৰ বাৰ্মেৰত ৰাষ্ট্ৰীয় ঘাইপথ 925ৰ গান্ধৱ ভাগাছা শাখাত এক জৰুৰী অৱতৰণ পথ উদ্বোধন কৰিছে। এই উদ্বোধনৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথ 925 ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে, যাক IAF বিমানৰ জৰুৰী অৱতৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। ৰাজস্থান established 30 March 1949. Capital and largest city
জয়পুৰ। গভৰ্ণৰ কলৰাজ মিশ্ৰা। চিফ মিনিষ্টাৰ অশোক গেহলট। Question number 7. Which company has launched India's first digital payment interactive geospatial platform named Pulse? কোনটো কোম্পানীয়ে পালছ নামৰ ভাৰতৰ প্ৰথম ডিজিটেল পেমেণ্ট ইণ্টাৰেক্টিভ জিঅ'স্পেচিয়েল প্লেটফৰ্ম মুকলি কৰিছে? ইয়াৰ ভিতৰত হৈছে ফোনপে। Question number 8. India's tallest air purification tower has been inaugurated in ভাৰতৰ আটাইতকৈ ওখ বায়ু বিশুদ্ধকৰণ টাৱাৰ কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে? ইয়াৰ ভিতৰত চণ্ডীগড়। ভাৰতৰ আটাইতকৈ ওখ বায়ু বিশুদ্ধকৰণ টাৱাৰটো 8 ছেপ্টেম্বৰ 2021 তাৰিখে কেন্দ্ৰশাসিত অঞ্চল ছত্তীশগড়ত উদ্বোধন কৰা হৈছে। ই হৈছে দেশৰ সৰ্বোচ্চ এয়াৰ পিউৰিফায়াৰ টাৱাৰ আৰু ই প্ৰায় 500 মিটাৰ ব্যাসাৰ্ধৰ এলেকা আৱৰি আছে আৰু 24 মিটাৰ ওখ। আৰু এই বিশুদ্ধকৰণ টাৱাৰটোৱে চাৰিওফালৰ পৰিৱেশৰ পৰা 88 কোটি ঘনফুট বায়ু পৰিষ্কাৰ কৰিব। চণ্ডীগড়খন হ'ল পাঞ্জাৱ আৰু হাৰিয়ানাৰ কেপিটেল। চণ্ডীগড়ৰ নিকনেম হ'ল দি চিটি অফ বিউটি। ফৰ্মেশ্যন অফ ইউনিয়ন টেৰিটৰী 1 নৱেম্বৰ 1966। Question number 9. Central government has recently inked Karbi Anglong peace agreement with which state? কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কাৰ্বি আংলং শান্তি চুক্তি কোনখন ৰাজ্যৰ সৈতে স্বাক্ষৰ কৰিছে? ইয়াৰ ভিতৰত এ আসাম। Question number 10. Which state or union territory has launched the Business Blasters program? কোনখন ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলে বিজনেছ ব্লাষ্টাৰ কাৰ্যসূচী আৰম্ভ কৰিছে? ইয়াৰ ভিতৰত দিল্লী। দিল্লীৰ ডেপুটি চিফ মিনিষ্টাৰ মনীষ চিচোদিয়াই 7 ছেপ্টেম্বৰত বিজনেছ ব্লাষ্টাৰ্ছ কাৰ্যসূচী আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ব্যৱসায় এটা আৰম্ভ কৰাৰ বাবে শিক্ষাৰ্থীসকলক বীজৰ ধন প্ৰদান কৰি বিদ্যালয় পৰ্যায়ত যুৱ উদ্যোগী বিকশিত কৰা। এই কাৰ্যসূচীৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিবলৈ 2000 বীজৰ ধন প্ৰদান কৰা হ'ব। দিল্লী কেপিটেল ফৰ্মেশ্যন 1911, ফৰ্মেশ্যন অফ ইউনিয়ন টেৰিটৰী 1956, ফৰ্মেশ্যন অফ নেশ্যনেল কেপিটেল টেৰিটৰী 1 ফেব্ৰুৱাৰী 1992, কেপিটেল নিউ দিল্লী, টোটেল ডিষ্ট্ৰিক্ট 11, গভৰ্ণৰ অনিল বাইজাল, CM অৰবিন্দ কেজৰিৱাল, ডেপুটি CM মনীষ চিচোদিয়া। Question number 11. Who is the author of the book titled A Road Life the Memoir? A Road Life the Memoir শীৰ্ষক কিতাপখনৰ লেখক কোন? ইয়াৰ ভিতৰত এ বীৰ সাংভি। Question number 12. India's first Dugong Conservation Reserve is planned to be established in which state? ভাৰতৰ প্ৰথম ডুগং কনজাৰভেশ্যন ৰিজাৰ্ভ কোনখন ৰাজ্যত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে? ইয়াৰ ভিতৰত তামিলনাডু। Question number 13. Baby Rani Maurya has announced her resignation as the governor of which state? বেবী ৰাণী মৌৰ্যই কোনখন ৰাজ্যৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে? ইয়াৰ ভিতৰত উত্তৰাখণ্ড। 64 বছৰীয়া বেবী ৰাণী মৌৰ্যক 2018 চনৰ আগষ্টত কৃষ্ণকান্ত পলৰ পিছত উত্তৰাখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল। উত্তৰাখণ্ডৰ ৰাজ্যপাল হোৱাৰ আগতে তেওঁ 1995 চনৰ পৰা 2000 চনলৈ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰাখণ্ড নিকনেমছ দেৱভূমি
Land of the Gods, Formation 9 November 2000, Capital Garrison Chamar, Dehradun, Winter, Judicial Seat Nainital, Largest City Dehradun, Governor Gurmeet Singh, CM Pushkar Singh Dhami, Chief Justice Raghvendra Singh Chauhan. Question number 14. Which financial institution has approved USD 150 million loan to fund sustainable housing project for the urban poor in Tamil Nadu? কোনটো বিত্ত প্ৰতিষ্ঠানে তামিলনাডুৰ নগৰীয়া দৰিদ্ৰ লোকসকলৰ বাবে বহনক্ষম গৃহ প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰিবলৈ 150 নিযুত আমেৰিকান ডলাৰ ঋণ অনুমোদন কৰিছে? ইয়াৰ উত্তৰটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক। Question number 15. The Food Processing Week is being observed by the Ministry of Food Processing Industries from September 6 to 12, 2021. Name the Minister of State for Food Processing Industries. খাদ্য প্ৰক্ৰিয়াকৰণ সপ্তাহ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ে 6 ছেপ্টেম্বৰৰ পৰা 12 ছেপ্টেম্বৰ 2021 পালন কৰি আছে। খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ৰাজ্যিক মন্ত্ৰীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে প্ৰহ্লাদ সিং পেটেল। Question number 16. What amount has been allocated to the PLI scheme for textile sector by the Union Cabinet? কেন্দ্ৰীয় কেবিনেট বস্ত্ৰখণ্ডৰ বাবে PLI আঁচনিত কিমান পৰিমাণ আবণ্টন কৰিছে? ইয়াৰ উত্তৰটো হৈছে 10,683 crores. Question number 17. Who has been named as the new managing director of Export-Import Bank of India? ভাৰতীয় ৰপ্তানি আমদানি বেংকৰ নতুন পৰিচালনা সঞ্চালক হিচাপে কাক নামাকৰণ কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে হৰ্ষা ভূপেন্দ্ৰ ভাংগাৰী। Question number 18. Which state government has decided to celebrate September 17 as Social Justice Day? কোনখন ৰাজ্য চৰকাৰে 17 ছেপ্টেম্বৰক সামাজিক ন্যায় দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে? ইয়াৰ উত্তৰটো এ তামিলনাডু। তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টালিনে 2021 চনৰ 6 ছেপ্টেম্বৰত ঘোষণা কৰিছিল যে তামিলনাডু চৰকাৰে প্ৰতি বছৰে 17 ছেপ্টেম্বৰত সংস্কাৰবাদী নেতা EV ৰামাস্বামী পেৰিয়াৰৰ জন্ম জয়ন্তীত সামাজিক ন্যায় দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। EV পেৰিয়াৰৰ জন্ম 1879 চনৰ 17 ছেপ্টেম্বৰত হৈছিল। তেওঁ এজন ভাৰতীয় সমাজকৰ্মী, সমাজ সংস্কাৰক আৰু ৰাজনীতিবিদ আছিল, যিয়ে আত্মসন্মান আন্দোলন আৰম্ভ কৰিছিল আৰু দাৰিদ্ৰ কাৰাগম প্ৰতিষ্ঠা কৰিছিল। পেৰিয়াৰে তামিলনাডুত ব্ৰাহ্মণীয় আধিপত্য আৰু লিংগ আৰু জাতি বৈষম্যৰ বিৰুদ্ধে যুঁজ দিছিল। তামিলনাডু ফৰ্মেশ্যন 26 জানুৱাৰী 1950। কেপিটেল এণ্ড লাৰ্জেষ্ট চিটি চেন্নাই। টোটেল ডিষ্ট্ৰিক্ট 38। গভৰ্ণৰ বানৱাৰীলাল পুৰোহিত। চিফ মিনিষ্টাৰ MK ষ্টালিন। Question number 19. Who has been appointed as the new chairman and managing director of Bharat Petroleum Corporation Limited? ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ নতুন অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো এ টি স্বামীনাথন। Question number 20. The world's largest plant designed to capture carbon dioxide directly out of the air has been inaugurated in which country? কাৰ্বন ডাই অক্সাইড পোনপটীয়াকৈ বায়ুৰ পৰা ধৰিবলৈ নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্ববৃহৎ
উদ্ভিদটো কোনখন দেশত উদ্ভাৱন কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব আইচলেণ্ড। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাই দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।